हेलो व्यूअर्स आपनालोकসকললৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক বিশেষ ধৰণৰ মিঠাই আৰু এয়া ঈদ স্পেশাল হয় এই সুযোগতে আপোনালোকসকললৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ঈদ উপলক্ষে এয়া আমৰ বতৰ এয়া মই আমৰে প্ৰস্তুত কৰিম এক বিশেষ মিঠাই ইয়াৰ কাৰণে মই দুটা আম লৈ লৈছো আম দুটা প্ৰথমতে বাকলি গুচাই লৈ লৈছো আৰু ইয়াক সৰু সৰু টুকুৰাকৈ কাটি এয়া মই মিক্সিৰ বাটিত ভৰাই আছো এই আমখিনি এনেকৈ সম্পূৰ্ণকৈ দুটা আম ধুনীয়াকৈ কাটি মই মিক্সিৰ বাটিত লৈ লম আৰু এইখিনি কাটা হৈ আহিছে প্ৰায় এইখিনি ধুনীয়াকৈ মিক্সিৰ বাটিত লৈ এইখিনিক মই এতিয়া পেষ্ট বনাই লৈ লম এয়া পেষ্ট বনোৱা হৈ গৈছে মই চাকনিৰে এই পেষ্টখিনি ধুনীয়াকৈ চাকি লৈ লম এয়া চাকি আছো আপোনালোকে দেখি আছে কাৰণ আমখিনি থকাৰ কাৰণে মই চাকি লৈ আছো এইখিনি অকমান ওলাই গৈছে এইখিনি মই থৈ দিছো আৰু ডাঙৰ চামুচ এটাৰে 3 চামুচ এয়া মই নাৰিকলৰ ৰুকা লৈ লৈছো এইখিনি অকমান পানী দি মই পেষ্ট কৰি লৈ লম এয়া চেনি গুৰি এয়া মই 3 চামুচ এই আমৰ পেষ্টখিনি দি আছো এয়া 3 চামুচ দিয়া হৈ গৈছে এইখিনি দিয়াৰ পিছত এয়া মই নাৰিকলৰ পেষ্টখিনি প্ৰস্তুত কৰি লৈ লম অকমান পানী দিছো আৰু দি ইয়াক ধুনীয়াকৈ পেষ্ট কৰি লৈ লৈছো যিমানখিনি পাৰিছো পেষ্ট কৰিবলৈ এয়া পাৰি ধুনীয়াকৈ আমৰ ৰস চেনি গুৰি আৰু নাৰিকলখিনি ধুনীয়াকৈ মিলাই লৈ লৈছো আৰু এয়া মই সুইট বহাই দি দিছো তাতে দি দিছো এচিকুট এলাচি গুৰি আৰু এচিকুট দি দিছো খোৱাৰ ৰং এইখিনি দি ধুনীয়াকৈ মই পগাই লৈ লম ইয়াক পগাই আছো আৰু ই লাহে লাহে হৈ আহিছে ই যেতিয়া গৰম হৈ আহিছে তাতে এয়া মই মিল্ক পাউডাৰ বা আমুল 3 চামুচ দি দিছো প্ৰতিটো বস্তু মই সমান জোখৰ দি আছো আৰু এইখিনি দি ধুনীয়াকৈ সঘনাই লৰাই ইয়াক যাতে কোনো ধৰণৰ গুটি নপৰে তাক লক্ষ্য ৰাখি ইয়াক মিলাব লাগিব আৰু এইখিনি মজলীয়া জুইত লাহে লাহে পগাই ইয়াক ডো হিচাপে বনাই ল'ব লাগিব আৰু ইয়াতে মই এচামুচ ঘি দি দিছো ধুনীয়া সেন্ট হোৱাৰ লগতে ই যাতে কেৰাহীত লাগি নধৰে তাৰ কাৰণে এয়া লাহে লাহে শুকাই আহি আছে আৰু এইখিনি ধুনীয়াকৈ হৈ যাব এতিয়া ই প্ৰায় হৈ গৈছে আৰু এতিয়া মই ইয়াৰ জুইটো অফ কৰি দি দিছো এয়া মই বাচন এটা লৈ লৈছো কাহীখনত মই এয়া সমান জোখত নাৰিকলৰ গুৰি চেনি গুৰি দি আছো আৰু এয়া দি দিছো আমুল পাউডাৰ তিনিওটা বস্তু মই সমান জোখত লৈ লৈছো এইখিনি ধুনীয়াকৈ প্ৰথমতে হাতেৰে মিলাই আছো এইখিনি মিলোৱা হৈ গলে ইয়াতে এতিয়া মই দি দিম ফ্ৰেছ ক্ৰীম এয়া গাখীৰৰ সৰ বুলি যেটো কওঁ আমি এয়া 2 চামুচ দি দিছো দি এইখিনি হাতেৰে ধুনীয়াকৈ মথি আছো আৰু মথি মথি ইয়াক ডো আকৃতিত মই বনাই লৈ লম এয়া মাত্ৰ 2 চামুচ ক্ৰীমেৰে এই গুটেখিনি বস্তু ধুনীয়াকৈ মিলোৱা হৈ গৈছে এয়া ডো হৈ গৈছে আৰু ডোখিনিক মই ভালদৰে অলপ দেৰি 5 মিনিট মান ইয়াক মাৰি লৈ লম যাতে ই ভাঙি নাযায় আৰু ডোখিনি হৈ যাওঁতে এয়া মই উঠাই লৈ সাইডত মই দি দিছো এয়া আমৰ মিশ্ৰণখিনি যিখিনি ইতিমধ্যে হৈ গৈছে আৰু ইয়াক নমাই লৈ ইয়াক ঠাণ্ডা হ'বলৈ দি দিছো আৰু ঠাণ্ডা হওঁতে ইয়াক মথি মথি এটা ডো বনাই লৈ লৈছো ডোখিনি হৈ যাওঁতে ইয়াতে এতিয়া মই এইখিনি মাৰাও হৈ আহিছে ধুনীয়াকৈ দুটা ডো আৰু এই ডোখিনিত মই আমৰ ডোত আৰু অকমান ঘি দিছো যাতে ইয়াক বেলি লওঁতে কোনো ধৰণৰ ফটো লাগি নধৰে এইখিনি ধুনীয়াকৈ অলপ দেৰি মাৰিছো কাৰণ মাৰাটোৰ ওপৰতো এই বস্তুটো বনোৱাৰ বহুতখিনি নিৰ্ভৰ কৰিব আৰু এইখিনি মাৰা হওঁতে ইয়াক এতিয়া মই দীঘলে বেলি লৈ লৈছো আৰু ইয়াত এতিয়া মই ৰুটি বনা বেলনাখন পিৰাখন দি দিছো তাতে প্ৰথমতে মই পলিথিন এখন লৈ লৈছো বগা পলিথিন হয় এয়া মোৰ বজাৰৰ পৰা
কেৰি বেগ যিবিলাক অনা হয় সেয়া মই কাটি লৈ লৈছোঁ আৰু তাতে এয়া আমৰ ডোখিনি মই দি দিছোঁ আৰু ইয়াক বহলাই লৈ আছোঁ আৰু মই বেলনাৰে ধুনীয়াকৈ বহলাই লাহে লাহে লৈ আছোঁ যাতে ফাটি নাযায় বা ভাঙি নাযায়। ইতিমধ্যে এয়া মোৰ প্ৰায় বেলি লোৱা হৈ গৈছে আৰু এতিয়া মই নাৰিকল চেনি আৰু আমুলৰ যিটো ডো বনাইছোঁ সেইটো সমানকৈ ধুনীয়াকৈ দীঘলকৈ গোলকৈ লৈ আছোঁ আৰু সেইটো আমৰ ডো যিটো মই বেলি লৈছোঁ সেইটোৰ সমান জোখত ইয়াক বেলি লৈ মাজত বহাই লৈ লৈছোঁ আৰু সমানকৈ ইয়াক আকৌ অলপ বেলি তাৰ লগত দি দিছোঁ আৰু ইয়াক লাহে লাহে ইয়াক এটা একেলগে ইয়াক জোৰা লগোৱাই আছোঁ আৰু ইয়াক ধুনীয়াকৈ এটা শ্বেপ দিবলৈ যত্ন কৰি আছোঁ আৰু এই শ্বেপটো ধুনীয়াকৈ দিব লাগিব যাতে কোনো ধৰণৰ মাজত গেপ নপৰাকৈ শ্বেপটো হৈ যায় আৰু ইয়াক এনেকৈ লাহে লাহে কৰি দিলে ধুনীয়া এটা শ্বেপত পৰিণত হ'ব। এনেকৈ মই ধুনীয়াকৈ দি দিছোঁ, আপোনালোকক দেখুৱাইও দি দিছোঁ আৰু এয়া মাজত যিটো জইন পৰি যাব সেইটো অকণমান হাতেৰে লাহে লাহে ইয়াক অকণমান বেলি ঘূৰাই ঘূৰাই ইয়াক বেলি দিলে এই জইনটো দেখা নোযোৱা হৈ যাব আৰু হৈ গৈছে প্ৰায় আৰু ইয়াক এনেকৈ য'ত অকণমান গেপ দেখা যেন পাইছোঁ তাতে ধুনীয়াকৈ ইয়াক হাতেৰে মঠি মঠি কৰি লৈছোঁ আৰু ইয়াক এতিয়া ফ্ৰিজত ভৰাই থৈ দিছিলোঁ। 4 ঘণ্টামান পিছত এয়া ফ্ৰিজৰ পৰা মই উলিয়াই আনিছোঁ। উলিয়াই অনাৰ পিছত এয়া মই ধুনীয়াকৈ ইয়াক এতিয়া সৰু সৰু পিচকৈ কাটি আছোঁ আৰু ধুনীয়াকৈ কাটিব পৰা গৈছে কাৰণ ফ্ৰিজত থোৱাতে অলপমান টান হৈছে আৰু ইয়াক কাটা বহুত সহজ হৈ গৈছে আৰু ধুনীয়াকৈ এয়া চাওক মই প্ৰথম পিচটো কাটা দেখুৱাই দিছোঁ, এয়া দ্বিতীয় পিচটো মোৰ ধুনীয়াকৈ কাটা হৈ গৈছে আৰু ইয়াতে মই এতিয়া ধুনীয়াকৈ কাঁহী এখনত ইয়াক ধুনীয়াকৈ সজাই আছোঁ আৰু দেখিবলৈ বহুত ধুনীয়া লগা হৈছে, লগতে বহুত টেষ্টি আৰু হেল্ডিও হয়। এনেকৈ ঘৰত কম খৰচত আমি বহুত দামী মিঠাই প্ৰস্তুত কৰি পৰিৱেশন কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় ভাল পাব আৰু এনেকৈ প্ৰস্তুত কৰি খাব বুলি আশা ৰাখি ইয়াতে সামৰিছোঁ। ধন্যবাদ।